নমস্কাৰ মই অংকিতা ৰিয়া কাশ্যপ ওয়েলকাম টু মাই ইউটিউব চেনেল মই আসলতে ব্লগ নবনাও তো প্ৰথমবাৰ হাহ কৰি পেলাই কেমেৰাটো এনেকৈ কৰি লৈছো যেন মই ইউটিউবৰ ব্লগ এটা বনাম আপুনি আৰম্ভ কৰি দিয়ক নমস্কাৰ মই হিমাংশু প্ৰসাদ দাস আৰু আজি অংকিতাৰ লগত একেলগে গৈ আছো মহললৈ টংলা বিভিন্ন ঠাইত কিয় গৈ আছো আজি এই ব্লগটোত অংকিতা অলপ পিছত আপোনালোকক জনাই থাকিম মঙ্গলদৈৰ পৰা টংলালৈ গৈ আছো নগেনক বিচাৰি গোটেই অসম চলাত কৰি ঘূৰি ফুৰিছো নগেনক বিচাৰি দুপৰি বা সদিয়ালৈকে আৰু যিজনে সঁচাৰ্থত সঁচা নগেন আচল নগেনক পাওঁ তেতিয়া আমাৰ এই যাত্ৰা সফল হ'ব ইয়াৰ পিছতে আমি হিমাংশু প্ৰসাদ দাস ডাঙৰীয়া সম্বৰ্ধনা জনালোঁ আমি সম্বৰ্ধনা জনাবলৈ অনুষ্ঠান কৰি অংকিতা ৰিয়া কাশ্যপ নমে আপোনালোকৰ ওচৰৰ চিত্ৰটিলৈ আহক আচল নগেনজনক বিচাৰি আহক আৰু যদি আপোনালোকৰ এই টংলা চহৰত কোনোবা নগেন আছে তেওঁলোকো আহক সম্পূৰ্ণ নথি পত্ৰ কাগজ পত্ৰ লৈ তেওঁ পৰিচয় দিয়ক যে তেওঁ এই নগেন যদি সঁচাৰ্থত তেওঁ নগেন হয় এই ছায়াচিত্ৰটিহঁতেই তেওঁক প্ৰদান কৰা হ'ব 1 কোটি টকা ৰিয়া কাশ্যপ অংকিতা ৰিয়া কাশ্যপে অভিনয় কৰিছে ছবিখনত কিন্তু তেওঁ বাৰে বাৰে ডিমাণ্ড কৰি আছে তেওঁৰ ডিৰেক্ট হেনো নগেন আমি কোনোপধ্যে বিশ্বাস কৰিব নাই যে তেওঁৰ ডিৰেক্ট নগেন হয় তাৰমানে তাই নাগিনী নগেনৰ ঘৰতে নাগিনীয়ে হ'ব এই নাগিনী কথা কৈছে এজনী নাগিনী হৈ পেলাই নগেন সজাবলৈ গৈছে কিমান মিছা কথা কৈ পেলাই 1 কোটি টকা ল'বলৈ গৈ আছে আপুনি ইয়াত ক'লে নহ'ব নহয় মোৰ মানুহজনৰ নাম নগেন হয়নে নহয় ৰাইজে প্ৰমাণ কৰিব আহিব নমে চবেই গম পাব মোৰ মানুহজনৰ নাম নগেন হয়নে নহয় আহিবনে আপোনালোক নমে আহিম তেতিয়া গম পাব এই মানুহজনে যে মিছা কথা কৈ আছে তোমাৰ যে হাজবেণ্ডৰ নাম নগেন নথি পত্ৰ আধাৰ কাৰ্ড ভোটাৰ আইডি এইবিলাক আছে বাৰ্থ চাৰ্টিফিকেট আছে চব আনিম মই নমে মই চব আনিম সেইকাৰণে গোটেই ৰাইজক মাতিছো আহক আপোনালোকেও চাওক মোৰ হাজবেণ্ডৰ নাম নগেন হয়নে নহয় নাই মই কেতিয়াও বিশ্বাস নকৰোঁ কিবা এটা ঘটনাক লৈ আমাৰ এয়া নতুন চিনেমা কেছটো নগেন মানে ফেনাইলৰ বটলত সাপে কণী পাৰে শিয়ালৰ গাঁতত হাঁহি থাকে এটা ফেনাইলৰ বটলত যদি সাপে কণী পাৰিব পাৰে আৰু শিয়ালৰ গাঁতত যদি হাঁহি থাকিব পাৰে তেতিয়াহ'লে ডেফিনেটলি কেছটো নগেনেই হ'ব এয়া আমি লাষ্টৰখন বিহুত গৈ আছো দেখাই আছো আপোনালোকক গাড়ীত গান শুনি গৈ আছো লাইটটো লগোৱা নাই মোবাইলটো ফ্লাছটো মাৰি দিছো আৰু ধন্যবাদ পাহৰি গৈছো অশ্লীল গালিগালাজ মুখস্থ কৰিছো গালিবোৰ চায়েৰি ব্লেডেৰে কাটি হাতত লিখি লৈছো H+H ব্লেডেৰে কাটি হাতত লিখি লৈছো H+H তাই বেয়া পাওঁ বুলি এৰি দিছো শিখৰ চিগাৰেট কিন্তু চিনেমাৰ দৰে কিয় নহয় কথাটো আজিলৈ আমাৰ দিনটো ইয়াতে সামৰণি মাৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ঘৰত আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় বহুতো ভুল হ'ব পাৰে যদি ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব নেক্সট টাইম মই শুধৰাই ল'ম বাই বাই ৰ'ব ব্লগটো শেষ হোৱা নাই আহি থাকোঁতে ৰাস্তাত 3মান বাজিছিলে তেতিয়া আমি আকৌ ভাবিলোঁ আমাৰ কেছটো নগেনৰ টাইটেল ছংটোত এটা ৰিলছ বনাই লওঁ গতিকে এয়া দেখিছে নহয় ৰিলছত মই শিকাবলৈ লাগি গ'লোঁ que mata los pisanos.